নমস্কাৰ বন্ধুসকল, কালাবিয়া এটা নতুন ভিডিঅ' সৈতে আহিলে। যোৱাকালি গৈছিলোঁ লক্ষী পূজা চাবলৈ আৰু কাজলগাঁৱত বহুত ডাঙৰকৈ মেলা আহিছে। মই মানুহে বহুত যায় আৰু ইয়াতে মেলা চাবলৈ, কিন্তু মই আজিলৈকে গৈ পোৱা নাছিলোঁ। এইবাৰে প্ৰথম গ'লোঁ। মানুহৰ আগত খালি কোৱাহে শুনো কাজলগাঁও মেলা লক্ষী মেলাত গৈছিলোঁ বা বহুত ভাল হৈছে। আজিলৈকে মই মন্দিৰটোতো সোমাই পোৱা নাছিলোঁ আৰু মন্দিৰটো ইমান ধুনীয়াকৈ সজাইছে চাওকচোন। মই আহি মন্দিৰটো দেখি ইমান ভাল লাগিলে মনটো। একদম খৰধৰকৈ মন্দিৰলৈ উঠি গৈছোঁ আৰু মাক দৰ্শন কৰিবলৈ। এয়া আমি মন্দিৰৰ ভিতৰলৈ আহিলোঁ। আহি মোৰ ল'ৰা ক'ত যে দৌৰিলে, তাক দেখিয়ে পোৱা নাই, কাৰণে মই বিচাৰি আছোঁ ল'ৰা ক'ত গ'ল বুলি। তাৰপিছত আহিলেহি দৌৰি মেলি। এতিয়া মাৰ ওচৰত আহিছোঁ আৰু মাক চাওকচোন ইমান ধুনীয়াকৈ সজাইছে, ইমান ধুনীয়া লগা হৈছে মাক, আৰু মাকটো ধুনীয়া লাগেই আৰু ভাল লাগিছে আৰু। এতিয়া মাক সেৱা ল'বৰ কাৰণে লাইনত থিয় হৈ আছোঁ। এতিয়া মাক সেৱা ল'ম আৰু মই এইবাৰ প্ৰথম যিহেতু মনটোও ভাল লাগিছে আৰু ভাবিছোঁ অহা বছৰো ভালে কুশলে মায়ে ৰাখিলে অহা বছৰো মাকে সেৱা ধৰিম। এয়া আহিলোঁ আৰু হাজবেণ্ড নাথাকিলে চব বন্ধুৱে আজি পূজা চাবলৈ আমি মাক পুতেক বান্ধৱীৰ লগত ওলাইছোঁ। হাজবেণ্ড নাই যিহেতু, কিন্তু মানুহে বহুত ধৰণে বহুত বেলেগকৈ ভাবে অকলে ওলালে, কিন্তু উপায় নাই। ল'ৰা ছোৱালীকতো ক'ৰবালৈ যাওঁ বুলি ক'লে সিহঁতক লৈ নগ'লে সিহঁতৰ মনটো বেয়া হয়। বহুত দিনৰ পৰাই প্ৰত্যেক বছৰে সি বিচাৰে যাবলৈ, কয় মানুহৰ মুখত শুনিলে লক্ষী পূজাত মোক কাজলগাঁও লক্ষী পূজাত লৈ নাযায় আপুনি, ইমান ডাঙৰ মেলা হয়। সেইকাৰণে এইবাৰ ভাবিলোঁ দেউতাক নাই যদিও মোৰ বান্ধৱী কেইজনীৰ লগতে ল'ৰাক অলপ ফুৰাই লৈ আহোঁ বুলি ইয়ালৈ আহিলোঁ। এতিয়া মাৰ ওচৰত সেৱা জনালোঁ, মাৰ নিৰ্মলি ল'লোঁ। এতিয়া মোৰ জেঠাই পোৱালি এজনী, তাইও ল'লে। তাৰপিছত এই জেঠাজনৰ লগত অলপ কথা পাতিলোঁ, ফূৰ্তিলে। জেঠাই কাৰণ আমাৰ প্ৰত্যেকবাৰ শিৱ পূজাত জেঠাই আমাৰ মন্দিৰত পূজা কৰে ঘৰত, সেইকাৰণে জেঠাই চিনি পায়। সেইকাৰণে জেঠাৰ লগত অলপ কথা পাতিলোঁ আৰু জেঠাই প্ৰসাদ দিলে। এই প্ৰসাদ খাই মেলি মন্দিৰৰ পিছফালে চাওকচোন ইমান ধুনীয়া, সেইকাৰণে ভাবিলোঁ অলপ ফটো চটো উঠোঁ। ফটো উঠিলোঁ, ইফালে আহিলোঁ, ইফালে আকৌ হোম যজ্ঞ হৈ আছে দেখিছে নহয়। আৰু চাওক বহুত মাইকীবিলাকে এনেকৈ হোম যজ্ঞত ঘি ঢালি আছে আৰু এনেকৈ মন্ত্ৰ কৰি আছে আৰু ভাল লাগে। কিন্তু ইয়াতে হেনো ইহঁতৰ পূজা হৈ আছে, নাজানো কি, ইমান ভালকৈ নাজানো। তথাপিও সেৱা ল'লোঁ আৰু এনেকৈ লৈ মেলি মন্দিৰতে অলপ সময় থাকিলোঁ। ল'ৰা ছোৱালীও খেলিলে অলপ, দৌৰা দৌৰি অলপ খেলিবলৈ জেগা আছে যিহেতু, আৰু বহুত ধুনীয়া যিহেতু, সেইকাৰণে অলপ ওলাই আহিব মন যোৱা নাছিলে, সেইকাৰণে অলপ ইয়াতে থিয় হ'লোঁ। আৰু এজনী বান্ধৱী আছে, তাইও লাইনত থিয় হৈছে, তাই আহিব পৰা নাই, সেইকাৰণে তাতো ৰখা হ'ল। অলপ সময় ইয়াতে ৰখিলোঁ। তাৰপিছত এতিয়া আমি যাওঁ আৰু তললৈ মেলালৈ বুলি অলপ মেলাত ঘূৰোঁ। আৰু ল'ৰা ছোৱালী আহিলেতো গমেই পায়, সিহঁতৰ অস্থিৰ একদম, ক'ত যাওঁ ক'ত নাযাওঁ, কি লওঁ কি নলওঁ। সেইকাৰণে আৰু সিহঁতৰ লগত উপায় নাই, শান্তি নাই, সেইকাৰণে সিহঁতৰ পিছে পিছে ময়ো দৌৰিলোঁ। এতিয়া আকৌ আমি আহিলোঁ মেলালৈ বুলি। এয়া যিহেতু মোৰ জেঠাই পোৱালীজনী গৈছে, তাই কিবা লওঁ বুলি কৈছে, ক্লিপ শ্লিপ, সেইকাৰণে তাই অলপ চালে আৰু এনেকৈ আমিও চালোঁ গোটেইকেইটাই মিলি। আৰু মেলালৈ গ'লেনো কি, এইবিলাক চায়েই ভাল লাগে, নলওঁ একো নাই, কিন্তু চাই বহুত ভাল লাগে। আৰু বস্তুবোৰৰ কিন্তু বহুত দাম, সেইকাৰণে মই ইমান সেনেকৈ ল'ব মন যোৱা নাছিলে। তথাপিও আৰু মেলালৈ গ'লেনো এটা কিবা নলোৱাকৈ আহিমনে, কিবা এটাতো লৈ আহিলেহে মনটো ভাল লাগে। সেইকাৰণে মই এয়া ক্লিপ ল'লে মোৰ জেঠাই পোৱালীজনীয়ে, আৰু তাৰপিছত মই কিবা কিবি অলপ ল'লোঁ আৰু তাৰপিছত এনেকৈ আমি অলপ মেলাখন ঘূৰিলোঁ। মেলাখন যিহেতু বহুত ডাঙৰ, যিফালে যাওঁ সিফালে শেষেই নহয় আৰু এনেকুৱা গোটেইকেইটা। আৰু ল'ৰা ছোৱালীক লৈ ঘূৰিলেতো গমেই পায়, সিহঁতে আকৌ যিফালে টানিয়ে লৈ যায় নহয়। এয়া দেখিছে নহয় কেনেকৈ টানি আছে, সিহঁতৰ কিবা প্ৰয়োজনীয় বস্তু দেখিছে সেইকাৰণে টানি আছে। সেইকাৰণে উপায় নাই, এতিয়া আৰু সিহঁতৰ পিছে পিছে দৌৰিবই লাগিব, উপায় নাই আৰু। এয়া দৌৰি আহিলোঁ। এতিয়া তাই আহিলে কিবা লয়, আৰু ইফালে চাওক ইমান ধুনীয়া নাগৰতলা কিবা কিবি আহিছে, ঝুলনা তুলনা, কিন্তু এইবিলাকত উঠাৰ মোৰ শক্তি নাই, মই এইবিলাকত উঠিলে মোৰ অৱস্থা বেয়া হৈ যাব। সেইকাৰণে অলপ ল'ৰাই কিবা ল'লে, লৈ মেলি মেলাখন ঘূৰি তাৰপিছত আহিলোঁ জেলেপি। পূজালৈ আহিছোঁ বুলি কি জেলেপি নলোৱাকৈ গ'লে শান্তি লাগিব জানো, সেইকাৰণে ইয়াত জেলেপি ল'লোঁ। আৰু জেলেপিখিনি বহুত ভাল আছিলে, ক্ৰিস্পি আছিলে, আৰু মোক খাই চাবলৈও দিলে। খাই চালোঁ, বহুত টেষ্টি আছিলে। আৰু তাৰপিছত এয়া ককাজনে অলপ ভুজিয়াও খাই চাব দিলে, কেনেকুৱা হয়।
মানে ক্ৰিস্পি হয়নে নাই খাই চাওক বুলি ক'লে নাই লৈ পিনি মেলি অকণমান খায়ো চালোঁ কাৰণ হয়নে নাই খাব দিছে যিহেতু এয়া খাই চালোঁ ভুজিয়াখিনি বহুত ভাল আছিলে ভুজিয়া আৰু কাটা নিমকি ল'লোঁ যিহেতু ঘৰত মিস্ত্ৰীও লাগি আছে সিহঁতকো কাইলৈ চাহ দি দিব পাৰিম সেইকাৰণে অলপ লৈছোঁ সৰহকৈ আৰু জেলেপিখিনিও সৰহকৈ লৈছোঁ আৰু জেলেপি খাই মোৰ বহুত ভাল লাগে সেইকাৰণে জেলেপি অলপ সৰহকৈ ল'লোঁ খালি সিহঁতকো দিব পাৰিম নিজেও খাব পাৰিম তাৰপিছত অলপ ইয়াতে অলপ সময় থাকি এয়া ঘূৰি মেলি এতিয়া আৰু আমি যাম আৰু এয়া মই ল'লোঁ জেলেপি আৰু মই কৈছোঁ নহয় কিবা এটা ল'লে জানো শান্তি লাগিব এয়া দুটা চিনেমাতে বাকী লৈছোঁ 50 টকাকৈ জানেনে কমতে পালোঁ আৰু দেখাটো ধুনীয়া সেইকাৰণে দুটা লৈ ল'লোঁ আৰু গোটেইকেইটা এতিয়া আৰু আমি গোটেইকেইটাৰ হাজবেণ্ড নাই কিন্তু দেই গোটেইকেইটা মানে অকলশৰীয়া আৰু সেইকাৰণে গোটেইকেইটা একেলগে আহিছোঁ আৰু গোটেইকেইটাৰে মানে হাজবেণ্ডবিলাক নাথাকে বাহিৰত থাকে সিহঁতৰতো চাকৰি কৰে মোৰতো যেনিবা চাকৰি নকৰে কোম্পেনীত কৰে হ'লেও আৰু চাকৰিৰ দৰেই আৰু থাকে বাহিৰত কি কৰিব উপায় নাই অকলশৰীয়া দৰে ঘূৰিব লাগে এয়া অকলশৰীয়া কেতিয়া ঘূৰি গ'লোঁ আৰু তাৰপিছত ল'ৰা ছোৱালীয়ে এয়া আইচক্ৰীম খাই আহিলোঁ সিহঁতক দিছোঁ আইচক্ৰীম খাবলৈ মই প্ৰথমতে সিহঁতক অকলে পঠাইছিলোঁ তাৰপিছত আকৌ ভয় লাগে নহয় ইমান ডাঙৰ মেলাখনত ক'ৰবাত হেৰাই থাকে সেইকাৰণে পিছে আকৌ আহিলোঁ সেইকাৰণে পইচাটো সিহঁতক দিছিলোঁ এতিয়া আকৌ মোক দি আছে এনেকৈ গোটেইকেইটাকে আইচক্ৰীম খুৱাই মেলি তাৰপিছত আকৌ এতিয়া সোনকালে খাই মেলি যাওঁ আৰু কাৰণ এই যে ললিপপে বাহিৰত ৰখি আছে তাৰ মাক আৰু ললিপপে কাৰণ তাক লৈ অহা নাই ইয়ালৈ আইচক্ৰীমৰ তালৈ কাৰণ আইচক্ৰীম দেখি তাইও খাব খুজিব তাৰ গাটো ভাল নহয় সেইকাৰণে লৈ অহা নাই আৰু তাৰপিছত আমি মেলাৰ পৰা ওলালোঁ ইয়াত তেল ভৰাই লওঁ কাৰণ বহুতো যাব লাগিব দূৰ হয় আমাৰ ঘৰৰ পৰা ভালেখিনি সেইকাৰণে তেলটো ভৰাই লওঁ কাৰণ ৰাতি হ'ল বহুত 9টা বাজু হ'ল আৰু যদি ৰাস্তাত তেল শেষ হ'ব লাগে অৱস্থা বেয়া হ'ব সেইকাৰণে ডিপুৰ পৰা তেল ভৰাই ল'লোঁ এতিয়া গৈ থাকোঁ আৰু আমি আৰু আজিৰ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যাব কাজলগাঁও মেলা চাবলৈ বহুত ডাঙৰ মেলা আহিছে ভাল লাগে চাই ময়ো এইবাৰ গৈহে গম পালোঁ আৰু মানুহৰ মুখত শুনিহে থাকোঁ কিন্তু এইবাৰ গৈ গম পালোঁ বহুত ডাঙৰ হয় সঁচাকৈ মেলাখন ভাল লাগে মেলালৈ গ'লে সেইকাৰণে আপোনালোকেও যাব চাব ভাল লাগিব মনবিলাক এতিয়া আমি ওলালোঁ আৰু গৈ থাকোঁ লাহে লাহেকৈ ঘৰলৈ বুলি আৰু মেইন ৰোডত মোৰ গাড়ী চলাবও অলপ ভয় লাগে কিন্তু উপায় নাই যাব লাগিব কিন্তু মেইন ৰোড হ'লেও ৰাস্তাটো মানে ডাঙৰ যে সেইকাৰণে ইমান এটা ভিৰ নহয়